স্টুডেন্ট আজি আমি নিয়ন্ত্ৰণৰ সমন্বয় পাঠৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ নিয়ন্ত্ৰণৰ সমন্বয় প্ৰাণী দেহৰ নিয়ন্ত্ৰণৰ সমন্বয় আমাৰ দুটা তন্ত্ৰৰ জৰিয়তে সমাধা হয়। এটা হ'ল স্নায়ুতন্ত্ৰ আৰু এটা হ'ল অন্তঃস্ৰাৱী তন্ত্ৰ। স্নায়ু কোষ আৰু পেশী কোষৰ দ্বাৰাই আমাৰ জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয় চলি থাকে। আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ আমাৰ হৈ গৈছে। আজি আমি নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰথমতে মই কুৱেশ্যনৰ এনচাৰখিনি কৈ দিছোঁ, তাৰপিছত মই লিখি দিম। আমাৰ 5 নম্বৰলৈকে হৈ গৈছে। এতিয়া আমি 6 নম্বৰলৈ আগবাঢ়িছোঁ। নম্বৰ 6ৰ পৰা হ'ব আজি। 6 নম্বৰ কুৱেশ্যনটো হ'ল যে উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়। উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া আমাৰ এটা হৰমনৰ লগত জড়িত আছে। উদ্ভিদ হৰমন বা উদ্ভিদ সঞ্জীৱনী। উদ্ভিদ সঞ্জীৱনী আমাৰ প্ৰধানকৈ 4 প্ৰকাৰৰ হয়: অক্সিন, জিবাৰেলিন, চাইটোকাইনিন আৰু এপচাইচিক এচিড। ইহঁতৰ বিভিন্ন কাম আছে। অক্সিনে আমাৰ বৃদ্ধি বিকাশ ঘটায়। জিবাৰেলিনে বাওনা গছক কোষ কৰে, বীজৰ অংকুৰণত সহায় কৰে। চাইটোকাইনিন কোষ বিভাজনত সহায় কৰে। আৰু এপচাইচিক এচিডে আমাৰ বৃদ্ধিত বাধা দিয়ে, গছৰ পাত সৰায় ইত্যাদি বিভিন্ন কাম আছে। ইয়াত কি কৈছে যে উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়। একচুৱেলি দীপ্তি মানে পোহৰ। এই পোহৰৰ বাবে সংঘটিত এক বাহ্যিক প্ৰতিক্ৰিয়া। কি দীপ্তিকাল প্ৰতিক্ৰিয়া? কি পোহৰৰ বাবে সংঘটিত এক বাহ্যিক প্ৰতিক্ৰিয়া, আৰু ই হৰমনৰ জৰিয়তেই সংঘটিত হয়, বা উদ্ভিদ হৰমন বা উদ্ভিদ সঞ্জীৱনী বুলি কোৱা হয়। উদ্ভিদ সঞ্জীৱনী আমাৰ অক্সিনৰ দ্বাৰা আমাৰ এই দীপ্তিকাল প্ৰতিক্ৰিয়া সংঘটিত হয়। সেইখিনি মনত ৰাখিলে হ'ল। তেনেহ'লে পোহৰৰ বাবে সংঘটিত হোৱা এক বাহ্যিক প্ৰতিক্ৰিয়া, আৰু ই উদ্ভিদ সঞ্জীৱনী অক্সিনৰ দ্বাৰাই সংঘটিত হয়। নেক্সট নম্বৰ 7লৈ আগবাঢ়িছোঁ। 7 নম্বৰ কুৱেশ্যনটো হ'ল যে স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে। স্নায়ুৰজ্জু আমাৰ প্ৰতিক্ৰিয়াৰ কেন্দ্ৰস্থল হ'ল স্নায়ুৰজ্জু। মস্তিষ্কৰ প্ৰধান অংশ আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান অংশ দুটা, বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত? মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত। মস্তিষ্কৰ আমাৰ প্ৰধান ভাগ 3টা, প্ৰধান অংশ 3টা: প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। মস্তিষ্কই আমাৰ সকলো আমাৰ কাৰ্যৰ কেন্দ্ৰস্থল। সকলো বাহ্যিক আৰু আভ্যন্তৰীণ ক্ৰিয়া আমাৰ শৰীৰৰ আমাৰ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে, পৰিচালনা কৰে। আৰু প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুই প্ৰতিক্ৰিয়া সংঘটিত কৰে, যিবিলাক আমাৰ ঐচ্ছিক অনৈচ্ছিক বিভিন্ন ধৰণৰ কাৰ্য আমাৰ সংঘটিত হয় দেহত। আৰু যিবিলাক কাৰ্য হঠাতে সংঘটিত হয় স্বতঃস্ফূৰ্তভাৱে, সেইবিলাক হ'ল প্ৰতিক্ৰিয়া। যেনেকুৱা আমাৰ গৰম প্লেটত হাত পৰিলে তৎক্ষণাৎ হাতখন পুচাই অনা, তীব্ৰ পোহৰ চকুত পৰিলে চকু বন্ধ হৈ যোৱা, চকুৰ বতাহ ইত্যাদি। ইয়াত কি কৈছে? স্নায়ুৰজ্জুত আঘাত হ'লে কোন বাৰ্তাত ব্যাঘাত ঘটে। ইয়াত স্নায়ুৰজ্জুত যদি আঘাত হয়, তেনেহ'লে প্ৰতিক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াত ব্যাঘাত হয়। স্নায়ুৰজ্জুত যদি আঘাত হয়, অ'কে, তেনেহ'লে কি ক'লো? স্নায়ুৰজ্জুত আৰু কি কৈছে? স্নায়ুৰজ্জুত আঘাত বা ব্যাঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে? তেনেহ'লে ইয়াত হ'ব প্ৰতিক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত ব্যাঘাত ঘটে। এইটো এনচাৰ। নেক্সট আমাৰ 8 নম্বৰলৈ আগবাঢ়িছোঁ। 8 নম্বৰটো আছে উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়। উদ্ভিদৰ ৰাসায়নিক সমন্বয় একচুৱেলি হৰমনৰ জৰিয়তে বা উদ্ভিদ সঞ্জীৱনীৰ জৰিয়তে সমাধান হয়। উদ্ভিদ
সঞ্জীৱনী 4 প্ৰকাৰৰ অক্সিন জিবাৰেলিন সাইটোকাইনিন এফচেচিক এচিড ইহঁতৰ জৰিয়তে আমাৰ উদ্ভিদ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত হয়। নেক্সট নম্বৰ 9 নম্বৰলৈ আগবাঢ়িছোঁ। 9 নম্বৰ কি কুৱেশ্যনটো যে জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে কাৰণে কি প্ৰয়োজন? জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে কি প্ৰয়োজন? বহুকোষী জীৱৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে এটা তন্ত্ৰৰ অতি প্ৰয়োজন। আমাৰ জীৱদেহত থকা স্নায়ুতন্ত্ৰৰ দ্বাৰা প্ৰাণীয়ে বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ আমাৰ কি উমান পায় বা উমান লয় আৰু তাৰ ফলত আমাৰ সজাগ হয়। সেইকাৰণে আমাৰ জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন? যে জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এটা আমাৰ অংগতন্ত্ৰ এটা বিশেষ প্ৰয়োজন আৰু যাৰ জৰিয়তে বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ উমান লৈ আমাৰ প্ৰাণী সজাগ হয়। নেক্সট নম্বৰ 10টো হ'ল ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াব? ঐচ্ছিক ক্ৰিয়া আৰু ঐচ্ছিক ক্ৰিয়া কাৰ দ্বাৰা সংঘটিত হয়? ঐচ্ছিক ক্ৰিয়া মস্তিষ্কত থকা মেডুলাই নিয়ন্ত্ৰণ কৰে। আনহাতে আমাৰ প্ৰতিক্ৰিয়া আমাৰ স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ আমি ক'ব পাৰোঁ যে ঐচ্ছিক ক্ৰিয়া আমাৰ উদ্দীপকৰ প্ৰতি সঁহাৰি লাহে লাহে হয়। ঐচ্ছিক ক্ৰিয়াত কি হয়? উদ্দীপকৰ প্ৰতি সঁহাৰি লাহে লাহে হয়। আনহাতে প্ৰতিক্ৰিয়াত উদ্দীপকৰ প্ৰতি সঁহাৰি দ্ৰুতগতিত হয়। 3 নম্বৰ আমাৰ বাহ্যিক উদ্দীপনাৰ প্ৰতি প্ৰতিক্ৰিয়াত কি হয়? ঐচ্ছিক ক্ৰিয়াত প্ৰথমতে ঐচ্ছিক ক্ৰিয়াত কি হয়? বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল নহয়। ঐচ্ছিক ক্ৰিয়া কি? বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল নহয়। আনহাতে আমাৰ প্ৰতিক্ৰিয়া আমাৰ বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল হয়। এই তিনিটা মই লিখাই দিম মেইনখিনি। নেক্সট 11 নম্বৰ কুৱেশ্যন। 11 নম্বৰ কুৱেশ্যনটো হৈছে কি যে প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ মাজত তুলনাত্মক আলোকপাত কৰে বুলি কৈছে। অৰ্থাৎ প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ দ্বাৰা। আচ্ছা, নিয়ন্ত্ৰণ আৰু সমন্বয় হৰমনৰ জৰিয়তে নিয়ন্ত্ৰণ আৰু সমন্বয় আৰু আমাৰ স্নায়ুতন্ত্ৰৰ জৰিয়তে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পাৰ্থক্য। তেনেহ'লে ইয়াত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পাৰ্থক্যখিনি এবাৰ মই কৈ দিছোঁ। আমাৰ কি কৈছে? প্ৰাণী দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কি হয়? প্ৰাণী দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় আমাৰ উদ্দীপনাৰ প্ৰতি, তাৰমানে আমি কি বাহ্যিক উদ্দীপনাৰ প্ৰতি কি হয়? আমাৰ প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয় এইটো হ'ল আমাৰ বৈদ্যুতিক সমন্বয়। বৈদ্যুতিক আমাৰ প্ৰেৰণা সংঘটিত হয়। আনহাতে উদ্ভিদৰ যিটো সমন্বয় এইটো আমাৰ ৰাসায়নিক সমন্বয়। অতি সংক্ষেপতে প্ৰাণী দেহত হোৱা সমন্বয় আমাৰ স্নায়ুতন্ত্ৰৰ জৰিয়তে, প্ৰাণী দেহৰ নিয়ন্ত্ৰণৰ সমন্বয় স্নায়ুতন্ত্ৰৰ জৰিয়তে যিটো হয় এইটো হ'ল বৈদ্যুতিক প্ৰেৰণা হয়। আনহাতে আমাৰ হৰমনৰ জৰিয়তে যিটো স্নায়ু প্ৰেৰণা সংঘটিত হয় এইটো হ'ল ৰাসায়নিক প্ৰেৰণা হয়, ৰাসায়নিক স্নায়ু প্ৰেৰণা। নম্বৰ 2 আমাৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা যিটো নিয়ন্ত্ৰণ সমন্বয় সাধন হয় আমাৰ এইটো প্ৰভাৱটো অস্থায়ী। আনহাতে আমাৰ হৰমনৰ জৰিয়তে যিটো নিয়ন্ত্ৰণ সমন্বয় হয় সেইটো আমাৰ ইয়াৰ প্ৰভাৱ দীৰ্ঘস্থায়ী হয়। নেক্সট 3 নম্বৰ আমাৰ
প্ৰাণীৰ নিয়ন্ত্ৰণৰ সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা যেতিয়া সংগঠিত হয় তেতিয়া কি হয় ইয়াৰ সংবেদনাবোৰ সঘনাই গতি কৰে, ৰিপিটলি গতি কৰে। আনহাতে হৰমনৰ দ্বাৰা হোৱা সমন্বয় আমাৰ ধীৰ গতিত গতি কৰে। এইটো আমাৰ হৈ গৈছে। ইয়াত 12টা কোৱেশ্চন আছে। 12 লাষ্টত কি কৈছে 12 নম্বৰ নীলাজী বনৰ পাতৰ চলন আৰু আমাৰ ভৰিৰ চলনৰ মাজত পাৰ্থক্য কি? ভেৰি চিম্পল। নীলাজী বন বা লাজুকী লতা, নীলাজী বনৰ চলন কেনেকুৱা? আমাৰ এইটো হৰমনৰ জৰিয়তে আমাৰ নিয়ন্ত্ৰণ হয়, হৰমনৰ দ্বাৰা নীলাজী বনৰ চলন। আনহাতে ভৰিৰ চলন আমাৰ মস্তিষ্কৰ জৰিয়তে হয়। মস্তিষ্কৰ তিনিটা অংশ, প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্কৰ আমাৰ নিয়ন্ত্ৰণ কৰে, চেৰিবেলামে নিয়ন্ত্ৰণ কৰে। নেক্সট কি হৈছে লাজুকীলতাৰ চলনত আমাৰ স্নায়ু জড়িত নহয়, আনহাতে আমাৰ ভৰিৰ চলনত স্নায়ু জড়িত হয়। লাজুকীলতাৰ চলন আমাৰ তৎক্ষণাৎ সংঘটিত হৈ যায়, আনহাতে ভৰিৰ চলন প্ৰয়োজন সাপেক্ষেহে সংঘটিত হয়। এইখিনি আমাৰ হৈ গ'ল। এতিয়া মেইনখিনি মই লিখাই দিছোঁ কেইটামান। প্ৰথমটো লিখাই দিছোঁ 7 নম্বৰ স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে। 7 নম্বৰ ছিক্স নম্বৰো আছে। 6 নম্বৰ কৈছে আমাৰ উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়। উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকে সংঘটিত হয়। ইয়াৰ উত্তৰ হ'ব কি উদ্ভিদৰ পোহৰৰ বাবে সংঘটিত এক বাহ্যিক প্ৰতিক্ৰিয়া। দীপ্তিকাল কি? দীপ্তিকাল উদ্ভিদৰ দীপ্তিকাল পোহৰৰ বাবে সংঘটিত এক বাহ্যিক প্ৰতিক্ৰিয়া। ই উদ্ভিদ সঞ্জীৱনী উদ্ভিদ হৰমন বা উদ্ভিদ সঞ্জীৱনীকে এই উদ্ভিদ সঞ্জীৱনী অক্সিনৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। এইখিনি মূল মই চমুকৈ লিখি দিছোঁ। তেনেহ'লে দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়? আমাৰ দীপ্তিকাল প্ৰতিক্ৰিয়া পোহৰৰ বাবে সংঘটিত এক বাহ্যিক প্ৰতিক্ৰিয়া হয় আৰু ই উদ্ভিদ হৰমন অক্সিনৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। উদ্ভিদ হৰমন অক্সিনৰ দ্বাৰা নিয়ন্ত্ৰণ। এইটো হৈ গ'ল 6 নম্বৰ। এতিয়া 7 নম্বৰলৈ আগবাঢ়িছোঁ। নম্বৰ 7 নম্বৰ কুৱেশ্যনটো
স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত আঘাত হয়? স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত হয়? কেনে বাৰ্তাত ব্যাঘাত হয়? তো আমার স্নায়ুরজ্জু আমার কেন্দ্রীয় স্নায়ুতন্ত্র দুটো অংশৰে গঠিত। এটা হল আমার মস্তিষ্কৰ স্নায়ুরজ্জু, আৰু স্নায়ুরজ্জুত আঘাত হলে আমার ঐচ্ছিক ক্রিয়া আৰু প্ৰতিক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত ব্যাঘাত হয়। এটা হলে এনসার হব প্ৰতিক্ৰিয়া আৰু অনৈচ্ছিক প্ৰতিক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত ব্যাঘাত হয়। আকৌ এবাৰ কৈ দিছো, স্নায়ুরজ্জুত আঘাত হলে আমার কেনে বার্তাত ব্যাঘাত হয়। স্নায়ুরজ্জুত আঘাত হলে তেনেহলে প্ৰতিক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত ব্যাঘাত হয়। এইটো হৈ গ'ল। নেক্সট আমি 8 নম্বৰ ইয়াত পঢ়িছো। এইট নম্বৰ কুৱেশ্যনটো কৈছে উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? এটা সিলেবাসত নালাগে, তথাপিও মই কৈ দিছো সংক্ষেপতে। উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? কেনেদৰে সংঘটিত আচলতে আমাৰ ৰিডিউস সিলেবাস মতে আমাৰ এইটো নেলাগে, তথাপি মই কৈ দিছো সংক্ষেপতে। উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? আমাৰ উদ্ভিদ দেহত উদ্ভিদ সঞ্জীৱনী থাকে, আৰু উদ্ভিদ সঞ্জীৱনী অৰ্থাৎ উদ্ভিদ হৰমনৰ জৰিয়তে আমাৰ ৰাসায়নিক সমন্বয় সংঘটিত হয়। এনসার হব আমার উদ্ভিদ সঞ্জীৱনীৰ দ্বাৰা। সংক্ষেপতে লিখি দিছো মই, উদ্ভিদ সঞ্জীৱনী বা হৰমন বুলিও ক'ব পাৰি। উদ্ভিদ সঞ্জীৱনী উদ্ভিদ হৰমনৰ জৰিয়তে ৰাসায়নিক সমন্বয় সংঘটিত হয়। উদ্ভিদ সঞ্জীৱনী উদ্ভিদ হৰমনৰ জৰিয়তে আমাৰ ৰাসায়নিক সমন্বয় সংঘটিত হয়। তো আমাৰ বিভিন্ন ধৰণে ক্ৰিয়া কৰে। এবাৰ উদ্ভিদ সঞ্জীৱনীবোৰে কেনেদৰে কাম কৰে, সেই কামৰ জৰিয়তে আমাৰ উদ্ভিদ দেহত আমাৰ ৰাসায়নিক সমন্বয় সংঘটিত হয়। যেনেকৈ উদ্ভিদ সঞ্জীৱনী প্ৰধানকৈ 4 প্ৰকাৰ: অক্সিন, জিবাৰেলিন, সাইটোকিনিন, এবসিসিক এসিড। অক্সিনে আমাৰ বৃদ্ধিত সহায় কৰে, জিবাৰেলিনে আমাৰ
বাওনা গছক ওখ কৰে, বীজৰ অংকুৰণত সহায় কৰে, চাইটোকাইনিনে আমাৰ কোষ বিভাজন ঘটায়, কোষৰ বিভাজনত সহায় কৰে, আৰু এফচাইচিক এচিডে আমাৰ গছৰ পাত সৰায়, গছৰ বৃদ্ধিত বাধা দিয়ে ইত্যাদি বিভিন্ন ধৰণে আমাৰ উদ্ভিদ সঞ্জীৱনীবোৰে নিয়ন্ত্ৰণৰ সমন্বয় আমাৰ পৰিচালনা কৰে বা নিয়ন্ত্ৰণ কৰে। এইটো হৈ গ'ল 8 নম্বৰ হৈ গ'ল। নেক্সট আমি 9 নম্বৰলৈ আগবাঢ়িছোঁ। 9 নম্বৰ দিয়া আছে জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন? জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে কি প্ৰয়োজন? একচুৱেলি জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এটা বিশেষ অংগতন্ত্ৰৰ প্ৰয়োজন। যিটো অংগতন্ত্ৰ বা অংগতন্ত্ৰৰ সমষ্টি বা বিশেষ কোষ বা অংগতন্ত্ৰৰ প্ৰয়োজন হয়। এই অংগতন্ত্ৰই কি কৰে? আমাৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ আমাৰ উমান লৈ আমাৰ জীৱদেহক আমাৰ সজাগ বা সক্ৰিয় কৰি তোলে বা ৰাখে। তেতিয়াহ'লে এনচাৰ হ'ব কি? উত্তৰ আমাৰ জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে এক বিশেষ অংগতন্ত্ৰৰ প্ৰয়োজন। বিশেষ তন্ত্ৰৰ প্ৰয়োজন। জীৱদেহৰ নিয়ন্ত্ৰণৰ সমন্বয়ৰ কাৰণে এক বিশেষ তন্ত্ৰৰ প্ৰয়োজন। জীৱদেহত থকা স্নায়ুতন্ত্ৰৰ দ্বাৰা জীৱদেহত থকা স্নায়ুতন্ত্ৰৰ দ্বাৰা জীৱদেহত থকা স্নায়ুতন্ত্ৰৰ দ্বাৰা প্ৰাণীয়ে বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ উমান পায়। তেনেহ'লে এইটোৱে আমাৰ জীৱদেহৰ নিয়ন্ত্ৰণ সমন্বয়ৰ বাবে কি প্ৰয়োজন? তেনেহ'লে জীৱদেহত নিয়ন্ত্ৰণ সমন্বয়ৰ বাবে বিশেষ তন্ত্ৰৰ প্ৰয়োজন বা বিশেষ স্নায়ুতন্ত্ৰৰ প্ৰয়োজন। তন্ত্ৰ বা স্নায়ুতন্ত্ৰৰ প্ৰয়োজন বুলি ক'ব পাৰি। জীৱদেহত থকা স্নায়ুতন্ত্ৰৰ দ্বাৰা প্ৰাণীয়ে
বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ উমান লয় আৰু নিজকে সজাগ কৰি ৰাখে। এইটো হৈ গ'ল 9 নম্বৰ। নেক্সট আমি 10 নম্বৰলৈ আগবাঢ়িছোঁ। নম্বৰ 10 কি দিছে? ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ পাৰ্থক্য কেনেদৰে দেখুৱাম? এইটো লিখি দিছো, ঐচ্ছিক ক্ৰিয়া পাৰ্থক্য ডাইৰেক্ট দিছো। পাৰ্থক্য কি কি? ঐচ্ছিক ক্ৰিয়া, ঐচ্ছিক ক্ৰিয়া আর 2 নম্বর প্রতিক্রিয়া। প্রতিক্রিয়া তো ঐচ্ছিক ক্রিয়া কি? নাম্বার 10 ঐচ্ছিক ক্রিয়া আমার পশ্চাৎ মস্তিষ্কৰ মেডুলাই নিয়ন্ত্ৰণ কৰে, আনহাতে প্ৰতিক্ৰিয়া স্নায়ুৰজ্য নিয়ন্ত্ৰণ কৰে। এইটো এটা হৈ গ'ল আমাৰ ঐচ্ছিক ক্ৰিয়া পশ্চাৎ মস্তিষ্কৰ মেডুলাই, পশ্চাৎ মস্তিষ্কৰ মেডুলাই নিয়ন্ত্ৰণ কৰে। তেনেহলে প্ৰতিক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰে? পশ্চাৎ মস্তিষ্কৰ মেডুলাই নিয়ন্ত্ৰণ কৰে, আনহাতে প্ৰতিক্ৰিয়া স্নায়ুৰজ্য নিয়ন্ত্ৰণ কৰে। স্নায়ুৰজ্জু স্পাইনেল কৰ্ড বুলি কোৱা হয়, স্নায়ুৰজ্জুই নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ আমার দুটাই উদ্দীপনা করিয়ে কিন্তু ঐচ্ছিক ক্রিয়াত কি হয়? উদ্দীপনার প্রতি সঁহাৰি লাহে লাহে হয়, আনহাতে প্ৰতিক্ৰিয়াত উদ্দীপনাৰ প্ৰতি সঁহাৰি তৎক্ষণাৎ হয়। 2 নম্বৰ উদ্দীপনাৰ প্ৰতি সঁহাৰি লাহে লাহে মানে প্ৰতিক্ৰিয়াত কি হয়? উদ্দীপনাৰ প্ৰতি সঁহাৰি দ্ৰুত গতিত হয়। উদ্দীপনাৰ প্ৰতি সঁহাৰি উদ্দীপনাৰ প্ৰতি সঁহাৰি অতি দ্ৰুত হয়, অতি দ্ৰুত হয়। 3 নম্বৰ আৰু এটা চোৱা যাওক। 3 নম্বৰ কি হ'ব? আমাৰ ঐচ্ছিক ক্ৰিয়া বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল নহয়। ই বাহ্যিক উদ্দীপনা প্রতি সংবেদনশীল নহয়। 3 নম্বৰ প্ৰতিক্ৰিয়া বা ই বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল। ই বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল।
এটা আকৌ এবাৰ কৈ দিছোঁ ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ পাৰ্থক্য কি ঐচ্ছিক ক্ৰিয়া পশ্চাৎ মস্তিষ্কৰ আমাৰ মিডুলাই নিয়ন্ত্ৰণ কৰে আনহাতে প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে 2 নম্বৰ উদ্দীপনাৰ প্ৰতি ঐচ্ছিক ক্ৰিয়াত উদ্দীপনাৰ প্ৰতি সঁহাৰি লাহে লাহে আনহাতে প্ৰতিক্ৰিয়াত উদ্দীপনাৰ প্ৰতি সঁহাৰি অতি দ্ৰুত হয় 3 নম্বৰ কি ঐচ্ছিক ক্ৰিয়াই কি কৰে বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল নহয় আনহাতে প্ৰতিক্ৰিয়া বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল হয় এইখিনি হৈ গ'ল 10 নম্বৰ হৈ গ'ল এতিয়া নেক্সট আমাৰ 11 নম্বৰলৈ আগবাঢ়িছোঁ 11 নম্বৰ কি দিয়া আছে চোৱা যাওক এইটো পাৰ্থক্য দিছে এইটো কি স্নায়ুতন্ত্ৰৰ আৰু হৰমনৰ ক্ৰিয়াৰ পাৰ্থক্য তুলনামূলক আলোকপাত বুলি কৈছে স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ হৰমনৰ দ্বাৰা সমন্বয় নিয়ন্ত্ৰণ সমন্বয় স্নায়ুতন্ত্ৰ স্নায়ুতন্ত্ৰৰ সমন্বয় হৰমনৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা সমন্বয় আৰু হৰমনৰ দ্বাৰা সমন্বয় সংক্ষেপতে স্নায়ুতন্ত্ৰৰ সমন্বয় আৰু হৰমনৰ সমন্বয় এইটো কি হ'ব সেইটো চোৱা যাওক তেনেহ'লে আমাৰ এইটো 11 নম্বৰ 11 নম্বৰ কুৱেশ্যনটো কি গ'ল কুৱেশ্যনটো মই আকৌ এবাৰ কৈ দিছোঁ আমাৰ প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰে স্নায়ুতন্ত্ৰ আৰু হৰমনৰ ক্ৰিয়া স্নায়ুতন্ত্ৰৰ সমন্বয়ৰ ক্ৰিয়া আৰু হৰমনৰ সমন্বয়ৰ ক্ৰিয়াৰ মাজত পাৰ্থক্য বা সংক্ষেপতে স্নায়ুতন্ত্ৰৰ ক্ৰিয়া হৰমনৰ ক্ৰিয়া নিয়ন্ত্ৰণৰ সমন্বয়ত কেনেদৰে ক্ৰিয়া কৰে কাম কৰে এইটো কৈছে তো আমাৰ ইয়াত তেনেহ'লে আমাৰ স্নায়ুতন্ত্ৰৰ সমন্বয় এইটো হ'ল আমাৰ বৈদ্যুতিক প্ৰেৰণা বৈদ্যুতিক স্নায়ুতন্ত্ৰৰ যিটো প্ৰেৰণা এই বৈদ্যুতিক প্ৰেৰণা ইলেক্ট্ৰিকেল ইম্পালছ আৰু হৰমনৰ যিটো ক্ৰিয়া বা হৰমনৰ যিটো সমন্বয় এইটো হ'ল আমাৰ ৰাসায়নিক সমন্বয় ই বৈদ্যুতিক প্ৰেৰণা ই ৰাসায়নিক প্ৰেৰণা 1 নম্বৰ হৈ গ'ল 2 নম্বৰ আমাৰ স্নায়ুতন্ত্ৰৰ ক্ৰিয়া বা স্নায়ুতন্ত্ৰৰ দ্বাৰা সমন্বয় আমাৰ কি হয় অস্থায়ী ইয়াৰ প্ৰভাৱ অস্থায়ী অৰ্থাৎ স্নায়ুতন্ত্ৰৰ দ্বাৰা সংঘটিত নিয়ন্ত্ৰণৰ সমন্বয় অস্থায়ী আনহাতে হৰমনৰ দ্বাৰা সংঘটিত হোৱা নিয়ন্ত্ৰণৰ সমন্বয় স্থায়ী ইয়াৰ প্ৰভাৱ দীৰ্ঘস্থায়ী দুটা হৈ গ'ল 3 নম্বৰলৈ আগবাঢ়িছোঁ আমাৰ
এই স্নায়ুতন্ত্ৰৰ দ্বাৰা যেটো সমন্বয় নিয়ন্ত্ৰণ আৰু সমন্বয় ইয়াৰ জৰিয়তে হোৱা যেটো সংবেদনা এটা সঘনাই সংঘটিত বা সঘনাই গতি কৰে অর্থাৎ ইয়ার সংবেদনাবোধ সংবেদন ইয়ার সংবেদনবোৰ সঘনাই গতি কৰে আনহাতে আমাৰ ইয়াৰ সংবেদনাবোৰ ধীৰ গতিত গতি কৰে ইয়াৰ সংবেদনাবোৰ ধীৰ গতিত গতি কৰে এই তিনিটা মনত ৰাখিলে হ'ব তেনেহ'লে নিয়ন্ত্ৰণ আৰু সমন্বয়ত স্নায়ুতন্ত্ৰৰ ক্ৰিয়া আৰু নিয়ন্ত্ৰণ আৰু সমন্বয়ত হৰমনৰ ক্ৰিয়াৰ পাৰ্থক্য তেনেহ'লে কি স্নায়ুতন্ত্ৰৰ দ্বাৰা হোৱা নিয়ন্ত্ৰণ আৰু সমন্বয় এক বৈদ্যুতিক প্ৰেৰণা আনহাতে হৰমনৰ দ্বাৰা হোৱা নিয়ন্ত্ৰণ আৰু সমন্বয় এক ৰাসায়নিক প্ৰেৰণা এটা হৈ গ'ল 2 নম্বৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা হোৱা নিয়ন্ত্ৰণ আৰু সমন্বয় ক্ৰিয়া প্ৰভাৱ অস্থায়ী আনহাতে হৰমনৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু সমন্বয় হোৱা ক্ৰিয়া আমাৰ ইয়াৰ প্ৰভাৱ দীৰ্ঘস্থায়ী হয় 3 নম্বৰ নিয়ন্ত্ৰণ স্নায়ুতন্ত্ৰৰ ক্ৰিয়া অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয়ত স্নায়ুতন্ত্ৰৰ ক্ৰিয়া সংবেদনাবোৰ সঘনাই গতি কৰে আনহাতে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ক্ষেত্ৰত হৰমনৰ ক্ৰিয়াবোৰ আমাৰ ধীৰ গতি কৰে এইটো হৈ গ'ল তিনিটা আমাৰ এতিয়া 12 নম্বৰলৈ আগবাঢ়িছোঁ 12 নম্বৰ লাষ্ট 12 নম্বৰলৈ আগবাঢ়িছোঁ অনুশীলনীৰ শেষ এইটো প্ৰশ্ন ইয়াত কৈছে নীলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ পাৰ্থক্য কি এইটো পাৰ্থক্য কৈছে আমাৰ পাৰ্থক্য মই ডাইৰেক্ট লিখি দিছোঁ নীলাজী বনৰ পাতৰ চলন আৰু ভৰিৰ চলন ওকে তেনে এইটো পাৰ্থক্য লিখিছোঁ নীলাজী বনৰ পাতৰ চলন তাৰপিছত কি কৈছে আমাৰ ভৰিৰ চলন ভৰিৰ চলন ভেরি সিম্পল ইয়াত কি আমার নীলাজী বনৰ পাতৰ চলন এইটো আমাৰ উদ্ভিদ হৰমনৰ জৰিয়তে নিয়ন্ত্ৰণ হয় আনহাতে ভৰিৰ চলন আমাৰ সেৰিব্লাম পশ্চাৎ মস্তিষ্ক সেৰিব্লামে নিয়ন্ত্ৰণ কৰে সেৰিবেলামে নিয়ন্ত্ৰণ কৰে আমাৰ নীলাজী বনৰ পাতৰ চলনত আমাৰ স্নায়ু জড়িত নহয় আনহাতে ভৰিৰ চলনত স্নায়ু জড়িত হয় নীলাজী বনৰ চলন আমাৰ তৎক্ষণাৎ উদ্দীপনাৰ প্ৰতি সঁহাৰি অতি দ্ৰুত গতিত হয় আৰু এইটো উদ্দীপনাৰ প্ৰতি সঁহাৰি আমাৰ লাহে লাহে হয় এই তিনিটা মনত ৰাখিলে হ'ল তাৰ প্ৰথমটো কি হ'ল তেনেহ'লে আমাৰ নীলাজী বনৰ পাতৰ চলন কিহে নিয়ন্ত্ৰণ কৰে আমাৰ হৰমনে নিয়ন্ত্ৰণ কৰে হৰমন উদ্ভিদ হরমোনে নিয়ন্ত্রণ করে
নিয়ন্ত্ৰণ কৰে। নেক্সট ভৰিৰ চলন আমাৰ কিহে নিয়ন্ত্ৰণ কৰে? আমাৰ চেৰিব্লাম, মস্তিষ্ক চেৰিব্লামে নিয়ন্ত্ৰণ কৰে। একচুৱেলি পশ্চাৎ মস্তিষ্ক চেৰিব্লামে নিয়ন্ত্ৰণ কৰে বা মস্তিষ্ক নিয়ন্ত্ৰণ কৰে। এই উদ্ভিদ হৰমন বা উদ্ভিদ সঞ্জীৱনী নিয়ন্ত্ৰণ কৰে, ই মস্তিষ্ক নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ, নীলাজী বনৰ পাতৰ চলনত এটা স্নায়ু জড়িত নহয়। ইয়াত স্নায়ু জড়িত নহয়। স্নায়ু জড়িত নহয়। আৰু এইটো আমাৰ স্নায়ু অৰ্থাৎ কৰিয়ে স্নায়ু জড়িত। স্নায়ু জড়িত অর্থাৎ ডাঙৰ কৰি লিখিলে স্নায়ু বাৰ্তা, স্নায়ু বাৰ্তা কঢ়িয়ায়। স্নায়ু বাৰ্তা কঢ়িয়ায়। 3 নম্বৰটো এনে কৈ দিছো, এনে মনত ৰাখিলে হ'ল। নীলাজী বনৰ চলন আমাৰ উদ্দীপনাৰ প্ৰতি সঁহাৰি তৎক্ষণাত, আনহাতে ভৰিৰ চলনত উদ্দীপনাৰ প্ৰতি সঁহাৰি আমাৰ ধীৰ গতিত হয়। কিন্তু আমাৰ নীলাজী বনৰ চলন উদ্দীপনাৰ প্ৰতি সঁহাৰি তৎক্ষণাত লাজুকীলতা, তৎক্ষণাত চুই দিলে জুই পৰি যায় লগে লগে, অৰ্থাৎ তৎক্ষণাত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। যদি ভাল লাগিছে আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।